শিৱসাগৰৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যাত্ৰা বিশেষভাৱে সক্ষম এজন যুৱকৰ জুবিন গাৰ্গৰ সহায়ত জীৱন উদ্ধাৰ হৈছিল এই যুৱকজনৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ বাসিন্দা নাছিম আলী নামৰ এই যুৱকজন এক ৰেল দুৰ্ঘটনাত পতিত হৈ নাছিম আলীয়ে হেৰুৱাইছিল দুয়োখন ভৰি তেতিয়াৰে পৰা এখন বিশেষ সাইকেলতে জীৱন কটাইছে নাছিমে বিশেষভাৱে সক্ষম নাছিম আলীয়ে বৃহস্পতিবাৰে নাজিৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল সোণাপুৰৰ দিশেৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ এইদৰে যাত্ৰা আৰম্ভ কৰিছিল আজি কাজিৰঙাত উপস্থিত হয় যুৱকজন আনহাতে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে চাৰ্জশ্বিট দাখিল কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱকজনে জুবিন গাৰ্গৰ প্ৰতি অত্যন্ত আন্তৰিকতা এই যুৱকজনৰ কিয়নো জুবিন গাৰ্গৰ সাহসত তেওঁ নতুন জীৱন পাইছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটক লৈও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি শুনাব বিচাৰিছোঁ তেওঁৰ মন্তব্য শিৱসাগৰৰ পৰা যাত্ৰা কৰিছোঁ আপোনাৰ 11টা বজাত 11 তাৰিখে 11টা বজাত ওলাইছোঁ আগবেলা তাৰপৰা আপোনাৰ আহি পেলাই আপোনাৰ টিয়ক পাইলোহি মই আপোনাৰ গধূলি 6টা বজাত টিয়কৰ পৰা আপোনাৰ টিয়ক 6টা বজাত পালোঁ 8টা বজাত আকৌ মই তাৰপৰা 2 ঘণ্টা ৰেষ্ট ল'লোঁ 8টা বজাত ওলাই মই আপোনাৰ যোৰহাট পাইছোঁ ৰাতি 12টা বজাত পাই তাত 3 ঘণ্টামান ৰেষ্ট ল'লোঁ তেল ডিপুৰ তলত ভৱানী তেল ডিপুত তাত ৰেষ্ট লৈ পেলাই ডাইৰেক্ট ওলাইলোঁ তাৰপৰা ওলাইলোঁ আপোনাৰ আহি পালোহি বোকাখাট পালোহি আপোনাৰ প্ৰায় মই পাহৰি গৈছোঁ তাৰপিছত বোকাখাটৰ পৰা এতিয়া বোকাখাট কালি থাকি এতিয়া ওলাই আহি কাজিৰঙা পাইছোঁহি আৰু যিহেতু আহি আছোঁ জুবিন দাৰ ওচৰলৈ গৈ আছোঁ মই জুবিন ক্ষেত্ৰ বুলি নকওঁ মই জুবিন দাৰ ওচৰলৈ গৈ আছোঁ বুলিয়ে কওঁ কাৰণ মই এতিয়াও ভাবোঁ জুবিন দা আছে আৰু আপোনাক কি ক'ব বিচাৰে সোধক আপুনি কি ক'ব বিচাৰিব জুবিন দাৰ আপোনাৰ জীৱনত অৰিহণা কেনেকুৱা কি আছে জুবিন দা মোৰ কাৰণে কি ক'ম মানে এতিয়া তেওঁক মই ভগৱান বুলিও ক'ব নোৱাৰোঁ মানুহ বুলিও ক'ব নোৱাৰোঁ তাৰমানে এজন ভগৱানৰ ওপৰত তেওঁ ধৰি লওক অৱতাৰ আছিলে আহিলে গ'ল কিন্তু মোৰ যেতিয়া 2022ত অক্টোবৰ 23 তাৰিখে মোৰ এক্সিডেণ্ট হৈছিলে ভৰি দুখন কাট খাই গৈছিলে তেতিয়া মোৰ ঘৰৰ মানুহ মোক চোৱা নাছিলে যিহেতু তাৰপৰা অহা বছৰ অলপ পইচা দৰকাৰ হৈছিলে তেতিয়া মই জুবিন দাৰ ওচৰলৈ গৈছিলোঁ তেওঁ পইচাটো দিলে মোক যিখিনি হেল্প কৰিলে কৰাৰ পাছতো তেওঁ মোৰ নিজৰ লগত বহুৱাই ভাত খুৱাই তেওঁ ভাগৰ মাছো মোক খুৱাই দিছে আজি মোৰ অহা পলম হৈছে মই গম পাইছোঁ জুবিন দা ঢুকুৱাত বহুত দিন হ'ল কিন্তু বহুতে আশা দিলে লৈ যাম টিকেট কৰি দিম এনেকৈ ক'লে সেইটো কাৰণে মই লাষ্টত বোলো নাই নহ'ব মই নিজে ভঙা চাইকেলখন লৈ যাওঁ কাৰো আশাত থাকিব নোৱাৰোঁ সেয়ে মই ওলাই আহিলোঁ জুবিন দা আছিলে কাৰণ তেওঁ এজন এনেকুৱা মানুহ আছিলে যে পাহৰিব নোৱাৰোঁ তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ মৰি যোৱাৰ পাছত পাহৰিব পাৰিম কিন্তু তাৰ আগলৈকে পাহৰিব নোৱাৰিম তেওঁক কালি যিহেতু চাৰ্জশ্বিট দাখিল হৈছে এছআইটিয়ে চাৰ্জশ্বিট কি ক'ব আপুনি চাৰ্জশ্বিট দাখিল মই সুখী নহয়